Dear students, আজিৰ ক্লাছত আমি ক্লাছ 6ৰ সায়েন্স মানে বিজ্ঞানৰ লেসন নাম্বাৰ 11 টো চাম যাৰ নামটো কি আছিল পানীৰ বিভিন্ন অৱস্থা মানে পানী আমি জানো তিনটা অৱস্থাত পোৱা যায় গোটা জলীয় আৰু আপোনাৰ গ্যাসীয় অৱস্থাত পোৱা যায় সো তাৰ বিষয়ে আমি এটা চেপ্টাৰ পঢ়িব কাৰণে পাম ঠিক আছে ইয়াতে আমাৰ লেসনটো আছে ডিফারেন্ট স্টেটস অফ ম্যাটাৰ আৰু ইয়াৰে আপোনালোকে চাব পাৰিব পানীটো কেনেকৈ বৈ যাই আছে হয়নে এটো সিটকি যাই আছে আৰু এটো বোকা পানী আছে হয়নে তাৰে পিছত এতে বতুৱাকে শিকিব পাৰিব হা যে কেনেকৈ আপোনাৰ এই চামুচত চাওকচোন এটো পানীটো সোমাই আছে নহয় ষ্টিলৰ থালত আধা চামুচ পানী হা এটা বতুৱাই চাব পাৰিব লেসনটো যেতিয়া পঢ়িবলৈ যাব আপোনালোকে গতিকে মই লেসনটো মই ইমান বুজাবলৈ নাযাওঁ ঠিক আছে গতিকে ইয়াতে যেতিয়া আপোনাৰ বস্তুটো পানীটো ওপৰলৈ যায় বাষ্পীভৱন হৈ পেলে ওপৰত যাই পেলে আৰু ঘনীভৱন হয় তাৰ মানে বস্তুটো আকৌ গ্যাসৰ পৰা আপনার লিকুইড ফর্মত আহি যায় ঠিক আছে মানে জলীয় অৱস্থাত আহি যায় তাক আমি কি বুলি কওঁ ঘনীভৱন এটো চাওক জলীয় অৱস্থা বাষ্পীভৱন অৱস্থা গ্যাসীয় অৱস্থা ঘনীভৱন অৱস্থা আৰু হিমীভৱন ঠিক আছে সো ইয়াতে হিমি মানে একেবাৰে বৰফ হিচাপত থাকিব পানীটো ঘনীভৱন মানে জানে গ্যাসীয় অৱস্থাৰ পৰা যাব পৃথিৱীৰ পৰা ওপৰত আৰু যাই পেলে আকৌ আপনার পানী অৱস্থাত আহি যাব হেতু ঘনীভৱন হল গ্যাসীয় অৱস্থা জানেই বাষ্পীভৱন জানে পানীৰ পৰা মানে জলীয় অৱস্থাৰ পৰা গ্যাসৰ ৰূপ লয় এটো হল বাষ্পীভৱন জলীয়টো জানে হয়নে গতিকে ইয়াতে বিভিন্ন পৰিৱৰ্তনটো ইয়াতে দিয়া আছে এইখিনি নহয় তাৰে পিছত চাওক ইয়াতে আপোনাৰ কি আছে ইয়াতে চাওকচোন আপোনালোকে এইটো তিতা কাপোৰ ৰ'দত মেলি দিয়াৰ পিছত কি হৈ যায় নো বস্তুটো শুকাই যায় এইটো কি বস্তু আপোনাৰ কাপোৰটো কি হৈছে পানীটো জলীয় অৱস্থাৰ পৰা গ্যাসৰ ওপৰলৈ গৈছে বাষ্পীভৱন হৈ পেলে কি হৈছে নো বস্তুটো পানীটো ওপৰলৈ গৈছে হয়নে তাৰমানে এইটো বাষ্পীভৱন হ'ব এইটো চাইতে ফেনৰ তলত দিছে কাপোৰবিলাক কি শুকাই আছে হয়নে এইবিলাক বস্তু এতে মানে মুঠতে পানীৰ যিমান অৱস্থাবোৰ আছে কেতিয়া এইটো চাওক বৰষুণৰ পৰা কি হৈছে মেঘৰ পৰা পানীটো আহিছে মানে ইয়াতে বাষ্পীভৱন হৈছিল বাষ্পীভৱন হৈ পেলে বস্তুটো আকৌ পৃথিৱীত আহিছে হয়নে বাষ্পীভৱন হৈ পেলে ইয়াতে ঘনীভৱন হৈছে ঘনীভৱন হৈ পেলে বস্তুটো পানীটো আকৌ আপনার পৃথিৱীলৈ আহিছে হয়নে কুঁৱলী নিয়ৰ বৰফ এইবিলাক চাব আপোনালোকে বস্তুটো কি আছে এইটো গোটেই সাইকেল দি আছে জলচক্ৰ কেনেকৈ হয় পৃথিৱীৰ ওপৰত কেনেকৈ বাষ্পীভৱন হল মেঘৰ ফালে গ'ল মেঘৰ পৰা কি হৈ যায় ডাৱৰ বা মেঘ মানে পানীটো আপোনাৰ ঘনীভৱন হৈ পেলাই আকৌ পৃথিৱীলৈ আহিছে এইটো বৰষুণৰ দ্বাৰা গতিকে সব সূৰ্যৰ দ্বাৰাই হৈছে গতিকে এইটো হ'ল আমাৰ জলচক্ৰ তাৰপিছত ইয়াতে আহি যাব আমি কুৱেশ্যন আনচাৰ ইয়াতে মূল শব্দবিলাক এইবিলাক শিকিব পাৰিব যেনেকৈ গোটা জুলীয়া গ্যাসীয় আৰ্দ্ৰতা জলীয় বাষ্প বাষ্পীভৱন ঘনীভৱন নিয়ৰ জলচক্ৰ মেঘ বা ডাৱৰ কুঁৱলী বৰফ এইকেইটা শব্দ আপোনালোকে শিকিব পাৰিছে এইটো চেপ্টাৰত ঠিক আছে নেক্সট আমাৰ ইয়াতে কুৱেশ্যন আনচাৰ আহি যাব যেনেকৈ প্ৰথমতে আপোনাৰ দিছে সম্পূৰ্ণকৈ মানে পূৰ কৰিব দিছে মেঘ বা ডাৱৰ সৃষ্টিৰ মূল কাৰণটো হৈছে কিনো বাষ্পীভৱন বা ঘনীভৱন মানে D2 হ'ব ঠিক আছে যেনেকৈ গোল কৰি দিব হা ইয়াৰ পিছত কি দিছে নো ঘনীভৱনৰ ফলত কি হয়নো জলীয় বাষ্পৰ পৰা পানীৰ কণিকা হয় হা ঘনীভৱন হলে মানে কি জলীয় বাষ্পটো কি হৈ যায় তাৰে পৰা পানীৰ কণিকাবোৰ ৰূপান্তৰিত হয় হা সো এইটো বি নম্বৰটো হ'ব ঠিক আছে বি নম্বৰটো দিব তাৰ পিছত আছে 3 নম্বৰটো বাষ্পীভৱনৰ ফলত কি হয় সো পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন হয় ঠিক আছে এইটো কি হ'ব বি নম্বৰ দিব ঠিক আছে এতিয়া আমাৰ খাইটাই পূৰ কৰিব দিছে যেনেকৈ ৰ'দত তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটো হ'ল এইটো কিনো বাষ্পীভৱন ইংৰাজীত কি বুলি ক'ম ইভাপোৰেশ্যন ঠিক আছে ইভাপোৰেশ্যন ওকে নেক্সট আছে আপনার পানির গোটা অবস্থা হল কিনো আপনার বরফ আৰু জলীয় বাষ্প নেক্সট আছে আপনার বায়ুমণ্ডল অতি ঠান্ডা হলে পানীৰ সৰু টোপালবোৰ কি হৈ যায় নিয়ৰলৈ কি হৈ যায় পৰিণত হয় আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হল কিনো গোটা অৱস্থা ওকে আকৌ লাষ্টটো আছে ঘনীভৱন প্ৰক্ৰিয়াৰ ফলত কি হয় নিয়ৰৰ সৃষ্টি হয় ওকে ঘনীভৱন হলে কি হয় নিয়ৰ সৃষ্টি হয় ঠিক আছে ইয়াৰে পিছত আছে আপনার এইটো বস্তু আকৌ ইংৰাজী চাই লওক ইয়াতে ঠিক আছে the solid state of water is ice and gaseous state of water is of water vapor when the atmosphere becomes very cold the water droplets are converted into dew and near the states of water which doesn't change its shape is solid and dew is formed due to condensation okay ইয়াৰে পিছত আছে আপনার condensation আৰু evaporation দুটা বস্তু চাব দিছে if water is placed on a hot iron bar
water vapor emerges out. So it will be evaporation, next to condensation, তার next to evaporation আৰু last to evaporation. ঠিক আছে, এই question বিলাক আৰু পঢ়ি পেলাই চাব আৰু ডাইৰেক্টলি আনসাৰ বিলাক দি আছো। ঠিক আছে, তাৰে পিছত ইয়াতে আপোনাৰ অসমীয়া চাই লওক, এইবিলাক ইয়াৰে পৰা কোনটো বাষ্পীভৱন হ'ব কোনটো ঘনীভৱন হ'ব এইটো লিখিব দিছে। সো আপোনাৰ প্ৰথমটো হ'ব বাষ্পীভৱন, তাৰে তলৰটো হ'ব ঘনীভৱন, তাৰে নেক্সট হ'ব বাষ্পীভৱন আৰু নেক্সট আকৌ এইটো কি হ'বনো পানীৰ যে মাটিৰ যে কলহ পানী হয় তাই ধাতুৰ পাত্ৰৰ পৰা ৰখা পানীতকৈ শীতল হয়, কিয় হয় বাষ্পীভৱন হোৱাৰ কাৰণে। ঠিক আছে, গতিকে এইটো কি হ'ব আপোনাৰ বাষ্পীভৱনে হ'ব। হা, ইয়াতে চাব যেতিয়া আপোনাৰ টাৱাটো আছে হা লোহাৰ একদম গৰম, তাতে পানী ছটিয়ালে কি হৈ যায় পানীটো বাষ্পীভৱন হৈ পেলাই উঠি যায়। হা, আকৌ ইয়াতে আপোনাৰ যে গিলাচটো আছে ঠাণ্ডা, তাতে বৰফ পানী দিলো, আপুনি চাবচোন বাহিৰৰ ফালে কি হৈ যায় পানীৰ টোপাল বিলাক জমা হৈ যায়, হয়নে বাহিৰৰ ফালে গ্লাছৰ। তো এইটো আপোনাৰ কি বুলি কয় ঘনীভৱন বুলি কয়। ঠিক আছে, আৰু আপোনাৰ মাটিৰ কলহত যদি পানী বস্তুবিলাক খাদ্যবিলাক থৈ দিয়ে তো মানে ফ্ৰেছ হৈ থাকে বস্তুটো। হা, তো এইটো আপোনাৰ কি হয় কিহৰ কাৰণে হয় সেইটো আপোনাৰ বাষ্পীভৱনৰ কাৰণে হয়। আৰু মাটিৰ কলহৰ পানীটো যে আছে শীতল হৈ থাকে কিয় তাতে বাষ্পীভৱন হৈ থাকে। ঠিক আছে, সেই গতিকে পানীটো তাৰে ঠাণ্ডা হৈ থাকে। হা, নেক্সট এতিয়া আমাৰ আহিব কুৱেশ্যন আনসাৰত, তাহলে উক্তিবোৰ কাৰণ ব্যাখ্যা কৰে। এতিয়া কাৰণবিলাক লিখিব দিছে। প্ৰথমটো আছে বৰষুণ দি থকা অৱস্থাত বা শীতকালত খিৰিকীবোৰ বন্ধ কৰি গাড়ী এখন চলাই থাকিলে সন্মুখৰ আৰু খিৰিকীৰ আইনাবোৰ ধোৱা দেখি, কিয় ধোৱা দেখি মানে বস্তুটো ক্লিয়াৰ নাথাকে, সেইটো এনেকুৱা কি হৈছে কাৰণ ইয়াতে। হা, তাৰে কাৰণটো চাওঁ এতিয়া আপুনি দি আছো। ফিৰ আনসাৰটো চাবচোন। প্ৰথমটো ইয়াৰে প্ৰথমতে ইংলিছত দিছো, দিস happens due to condensation. During rainy days or winter, the air inside the vehicle is warmer than the cold air outside. And when the warm air inside touches the cool windshield or window, the moisture in the air condenses into the tiny water droplets, making the glass appear smoky. Okay, মানে কি হব এইটো ঘনীভৱন ফলত হয়। ঠিক আছে, ঘনীভৱনৰ কাৰণে হয়। ওকে, বৰষুণৰ দিনত কি হয় বা শীতৰ সময়ত কি হয়নো বা শীতকালৰ সময়ত। ঠিক আছে, হা, যেতিয়া এই গৰম বতাহ খিৰিকী ঠাণ্ডা কাঁচৰ লগত সংস্পৰ্শলৈ আহে তেতিয়া বতাহত থকা আৰ্দ্ৰতা আৰু পানীৰ টোপালত কি হৈ যায় পৰিণত হয়। ঠিক আছে, তাৰ ফলত কি হয়তো কাঁচটো ধোৱা যেন দেখা যায়। বুজি পাইছে বস্তুটো, মানে ভিতৰত বেছি গৰম হৈ থাকে বাহিৰত অলপ ঠাণ্ডা হৈ থাকে, গতিকে ভিতৰত যেতিয়া সংস্পৰ্শত আহিব তেতিয়া খিৰিকী ঠাণ্ডা কাঁচৰ লগত বাহিৰত যে বতাহৰ আৰ্দ্ৰতা আছে তাৰ ফলত কি হৈ যায় টোপালৰ সৃষ্টি হৈ যায়, পানীৰ টোপালৰ সৃষ্টি হৈ যায়, গতিকে ধোৱা দেখা যায়। বুজি পাইছে। নেক্সট এইটো 2 নম্বৰটো চাম ইয়াতে। হা, 2 নম্বৰটো কি কৈছে ইয়াতে যে শীতকালত বৰষুণৰ কম হয় বা নহয়। শীতকালত আমাৰ বৰষুণটো বহুত কম হয় বা নহয়, কি হয় তাৰে কাৰণটো কি আছে। গৰমৰ দিনত ধুনীয়াকে হয় কিন্তু শীতকালত নহয়। যদি বাষ্পীভৱনে নহয় তেতিয়া ওপৰত পানী জমাই নহব, যদি ওপৰত মেঘ চেঘ জমা নহয় তেতিয়া বৰষুণ কেনেকে হ'ব, হয়নে। So এতিয়া আনসাৰটো চাই ইয়াৰে in winter lower temperature reduces evaporation leading to less cloud formation and decreased rainfall. Okay, তাৰমানে সেই কথা হৈছে শীতকালত তাপমাত্ৰাটো কম হোৱাৰ বাবে বাষ্পীভৱন কমি যায়। ঠিক আছে, আৰু যাৰ ফলত কি হয় মেঘ গঠন কম হয় আৰু বৰষুণৰ পৰিমাণো হ্ৰাস পায়। ঠিকে আছে। ওকে, ইয়াতে আপোনালোকে শীতকাল বুলি দিলে বেছি ভাল হ'ব। হা, শীতকালৰ সময়ত। ওকে, তেতিয়া দেখাত অলপ বেছি ভাল লাগিছে, নিদিলেও কথা নাই। ওকে, নেক্সট আমাৰ 3 নম্বৰটো চাবচোন কি দিছে ইয়াতে। তিতা কাপোৰ আপোনাৰ ইস্ত্ৰি কৰোঁতে পানী ভাপটো ওলাই, হয়নে। যদি কাপোৰ জিকা হৈ আছে তাতে যদি আপুনি আইৰণ কৰে নহয় ইস্ত্ৰি কৰে তেতিয়া আপোনাৰ পানীটো ভাপটো ওলাই থাকে। হা, সেইটো কিহৰ কাৰণে হয়। ওকে, সো 3 নম্বৰটো চাওঁ। when iron is used on wet clothes, so কি হয় the heat causes the water to evaporate and turn into water vapor. তার মানে আপনার কি হয় নো যেতিয়া তিতা কাপড় ইস্ত্রি করা হয়, ঠিক আছে, এটা কি হয় তাপৰ প্ৰভাৱত পানী বাষ্পীভূত হয় আৰু ভাপৰ ৰূপত ওলাই যায়। ঠিক আছে, নেক্সট আছে আপনার 4 নম্বৰটো ৰুটি তাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে। ৰুটি যেতিয়া তাৱাত বনাই ফুলি যায় কিয় হয় এইটো কাৰণটো কি আছে। হা, so when roti is prepared on a hot pan, the water already present in the dough gets evaporated. Okay, and the water vapor. Okay, to misprint and the water vapor wants to go out.
to water vapor. Okay, to O U R. Water vapor want to go out, causing roti to get puffed up. বুজি পাইছে বস্তুটো? তাৰমানে ৰুটিতে যিমান আপোনাৰ পানী থাকে আটাত সেইটো বস্তু ওলোৱাৰ চেষ্টা কৰে, গতিকে ৰুটিটো ফুলি যায়। অ'কে, চ' কেনেকৈ লিখিব? ৰুটি লিখিব, এইটো ৰুটি হা। ৰুটি টাৱাত প্ৰস্তুত কৰোঁতে আটাত থকা পানীখিনি গৰম হৈ জলীয় বাষ্প আকাৰে ওলাই যাব বিচাৰে, যাৰ বাবে কি হয়, ৰুটিখন ফুলি উঠে। ঠিকে আছে, এইটো ৰুটি লিখিব, ৰুটি জেগাত কটি হৈ গৈছে না, এইটো কাটি পেলাই ৰুটি কৰি দিব হা। নেক্সট আপোনাৰ 5 নম্বৰটো আছে, ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায় না? কিয় শুকায়? কাৰণ বাষ্পীভৱন হয়, হয়নে? So 5 নম্বৰটো চাই এতিয়া, wet clothes dry up and kept beneath the fan because the moving air increases the rate of evaporation by carrying away moisture from the clothes. Okay, so কি হ'ব? ফেনৰ তলত, ঠিক আছে, সেইটো ফেন বুলি দিব হা। ফেনৰ তলত কি হয়, তিতা কাপোৰ ৰাখিলে শুকাই যায়, কাৰণ বতাহৰ গতিৰ বাবে কি হয়, বাষ্পীভৱনৰ গতি বৃদ্ধি পায় আৰু কাপোৰৰ পৰা আৰ্দ্ৰতাটো আঁতৰাই দিয়ে। তাৰমানে কাপোৰত যিমান পানী আছে সেইবিলাক শুকাই দিয়ে। অ'কে, বুজি পাইছে বস্তুটো? ধুনীয়াকৈ লিখিব হা। নেক্সট আমি 5 নম্বৰটো চাম, কাৰণ দেখুৱাব দিছে হা, ব্যাখ্যা কৰা। ৰেফ্ৰিজাৰেটৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা জমা হৈ যায়। কিয় হৈ যায়? আৰু তাতে ঘনীভৱন ঘটে হা। চ' কি হ'ব? Water droplets appear on the surface of a water bottle na? So if it is brought out from a refrigerator, so what is the reason? So this occurs due to condensation when the cold bottle is taken out of the refrigerator. Water vapor from the air comes in contact with the cold surface of the water bottle and gets converted to water droplets. Okay, এইটো কি হয়, ঘনীভৱনৰ বাবে হয়। যেতিয়া ঠাণ্ডা পানীৰ বটল ৰেফ্ৰিজাৰেটৰ পৰা লৈ অহা হয়, তেতিয়া কি হয়, বায়ুত থকা পানীৰ বাষ্প ঠাণ্ডা বটলৰ বাহিৰৰ সংস্পৰ্শলৈ আহে আৰু ই ঘনীভূত হৈ পানীৰ কণিকা হিচাপে জমা হৈ যায়। ঠিকে আছে, নেক্সট চাবচোন 2 নম্বৰটো কি দিছে। 1 নম্বৰটো 2 নম্বৰটো চাওঁ। বাষ্পীভৱন আৰু ঘনীভৱন নহ'লে জলচক্ৰ নহয়। এইটো অবভিয়াছলি এইটো ৰাইট হয়। যদি বাষ্পীভৱন নহয় বা ঘনীভৱন নহয়, তেনেহ'লে জলচক্ৰটো কেনেকৈ চলিব, হয়নে? So water cycle is a continuous process in which water moves from to different phases in nature. Water from oceans, lakes evaporates due to heat. The water vapor then condenses into clouds and eventually the condensed water falls back as rain. Okay, so without evaporation condensation, water cycle would not be possible. Okay, অসমীয়াত কৈ আছো, জলচক্ৰ এটা অবিৰত প্ৰক্ৰিয়া। অবিৰত মানে বস্তুটো হৈয়ে থাকে। অ'কে, য'ত পানী প্ৰকৃতিৰ বিভিন্ন ব্যৱস্থাৰ মাজেৰে ঘূৰি ফুৰে হা। মানে পানীটো কি বিভিন্ন অৱস্থাত যাই থাকে। সাগৰ, হ্ৰদ আৰু অন্যান্য পানীৰ উৎসৰ পৰা সূৰ্যৰ তাপত পানী বাষ্প হৈ উঠে। অ'কে, এই বাষ্পত পানী ঠাণ্ডা হৈ মেঘত পৰিণত হয়, আৰু তাৰপিছত কি হয়নো, সেই বৰষুণৰ পানীৰ ৰূপত মাটিলৈ পৰি, আৰু সেই বাষ্পীভৱন আৰু ঘনীভৱন নোহোৱাকৈ জলচক্ৰ চলি থাকিব নোৱাৰে। ঠিকে আছে বস্তুটো। নেক্সট আমি কুৱেশ্যন নম্বৰ 6টো চাম। কুৱেশ্যন 6টো কি কৈছে? শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ কিয়? শীতকালত কি হয়, গছৰ যে পাত থাকে তাতে আমি নিয়ৰ মানে দেখা পাওঁ সাধাৰণতে ৰাতিপুৱা। কিয় এনেকুৱা হয় হা? So why do we see dew on the leaves, okay, of plants during winter season? So during winter, when the atmosphere becomes cool, the water vapor in the air condenses and forms small drops of water on the leaves. These drops of water are called what? Dew. Okay, so আপনার কি হ'ব, শীতৰ সময়ত যেতিয়া বায়ুমণ্ডল ঠাণ্ডা হৈ পৰে, তেতিয়া বতাহত থকা পানীৰ বাষ্প পাতত কি হয়নো, ঘনীভূত হৈ সৰু সৰু পানীৰ টোপালত পৰিণত হয়। বুজি পাইছে কথাটো? তাৰমানে তেতিয়া কি হয়, আপোনাৰ পানীটো বাষ্পীভৱন হৈছিল যে সেইটো বস্তু আকৌ ঘনীভূত হ'ব আৰু পাতত কি হ'ব, সৰু সৰু পানীৰ টোপালত পৰিণত হৈ যাব। আৰু এই পানীটো কি হয়, টোপালবোৰক কি বুলি কওঁ আমি? নিয়ৰ বুলি কওঁ। ঠিক আছে, নেক্সট কুৱেশ্যন 7টো চাই এতিয়া। সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানী ভাগ শুকাই যায় কিয়? অ'কে, so surface water dries up under sunlight because the heat from the sun causes the water to evaporate. The heat energy turns the liquid water into water vapor, which সাথে কি হবে আপনার sun causes the water to evaporate. সূর্যের কারণে কি হয়, evaporation হয় বাষ্পীভবন হয়, and the heat energy turns the liquid water into water vapor. আর তাপর কারণে কি হয়, পানিটো কি হয়ে যায় আপনার বাষ্পীভবন হয় which mixes with the air and rises into the atmosphere. আর একটু কি হয়, বতাহৰ লগত মিলি পেলাই ওপৰত উঠি যায়
তাকে আমি কি বুলি কওঁ ইভাপৰেশ্যন বুলি কওঁ ওকে বাষ্পীভৱন বুলি কওঁ তাক এতিয়া মই অসমীয়াত দি আছো সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানী শুকাই যায় যাৰ কাৰণত কি হয় সূৰ্যৰ তাপৰ তাপত পানী বাষ্পলৈ পৰিণত হয় আৰু এই বাষ্পীভূত পানী বতাহৰ সৈতে মিশ্ৰিত হৈ বায়ুমণ্ডললৈ উঠি যায় ওকে আৰু সেই গতিকে কি হয় সূৰ্যৰ তাপ পৰিলে আমাৰ ভূপৃষ্ঠটো পানী ভাগটো শুকাই যায় ওকে নেক্সট আমি এতিয়া কোৱেশ্চন নম্বৰ 8 টো চাম যে পানীৰ দৰে তিনটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম লিখা হা সো আনসাৰটো চাবচোন oxygen is a substance that can exist in three states okay solid okay solid oxygen that is at very low temperature liquid oxygen which is used in medical and industrial fields and gaseous oxygen which that we breathe in okay so আমাৰ অক্সিজেনটো আছে সেইটো আপোনাৰ কি হয় যেনেকৈ আমি পানী তিনটা মানে ৰূপত পাওঁ ঠিক সেনেকৈ আমি অক্সিজেনটো তিনটা ৰূপত পাওঁ যদি আপোনাৰ সলিড অক্সিজেন হয় তো আপোনাৰ বহুত কম মানে উষ্ণতাত থাকে হা আৰু জুলীয়া অৱস্থাত যেতিয়া অক্সিজেন থাকে সেইটো আপোনাৰ ডক্টৰ বিলাকে ইউজ কৰে হা আৰু গেছীয় অৱস্থাটো ইউজ হয় এইটো আমি ইউজ কৰো নহয় অক্সিজেনটো সো এই অসমীয়াত দি এতিয়া মই পানীৰ দৰে তিনটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম হ'ল অক্সিজেন ঠিক আছে এই অৱস্থাবোৰ হ'ল আপোনাৰ ঘন অৱস্থা হা মানে গোটা অৱস্থাত খুবেই নিম্ন তাপমাত্রাত থাকে আৰু তলৰ অৱস্থা মানে তৰল হ'ব না তলৰ নহয় তৰল ওকে তৰল মানে জলীয় অৱস্থা তো জলীয় অৱস্থাত আপোনাৰ তৰল অৱস্থাত কোনটো হ'ব চিকিৎসা আৰু উদ্যোগত ব্যৱহাৰ কৰা হয় মানে ডক্টৰ বিলাকে ইউজ কৰে তৰল অৱস্থাত অক্সিজেনটো আৰু এটা হয় বায়বীয় অৱস্থাত সেইটো হৈছে গেছৰ ৰূপত ঠিক আছে গেছৰ ৰূপত হয় ওকে আৰু আমি যি উশাহ লওঁ সেইটো আমি উশাহত লওঁ ন সেইটো আপোনাৰ গেছীয় অৱস্থাত পাওঁ ঠিক আছে সেইটো আমি উশাহ লওঁতে ঘুমাই দিওঁ অক্সিজেনটো ঠিক আছে গতিকে অক্সিজেনটো আমাৰ পানীৰ নিচা অক্সিজেন তিনটা ৰূপত পোৱা যায় ওকে এতিয়া আমাৰ 9 নম্বৰ কোৱেশ্চনটো আছে বাষ্পীভৱনত কি কাৰকে প্ৰভাৱিত কৰে হা বাষ্পীভৱনত কি কাৰণে কাৰকে এফেক্ট কৰে ঠিক আছে সো factors that affect evaporation are temperature humidity surface area and wind speed মানে উষ্ণতা আর্দ্রতা ওকে আয়তন আৰু বতাহৰ বেগ ওকে আৰু নেক্সট আমাৰ 10 নম্বৰ কোৱেশ্চনটো আছে যেটা আমাৰ ভিডিও লাষ্ট কোৱেশ্চন থাকিব এটো হৈছে হাতত আপোনাৰ স্যানিটাইজাৰ লগালে হাতখন ঠাণ্ডা লাগে কিয় স্যানিটাইজাৰ যেতিয়া আপনি হাতত ঘঁহিব নহয় চাবচোন হাত ঠাণ্ডা হৈ যায় এটো কি কাৰণ আছে হা সো 9 নম্বৰটো হ'ল এতিয়া 10 নম্বৰটো চাওঁ when we apply hand sanitize it quickly evaporates from our skin and during evaporation it takes away heat from our hands making them feel cold okay so আমার কি হয় যেতিয়া আমি হাতত স্যানিটাইজার লাগাও হ্যাঁ তেতিয়া কি হয় ই হুনকালে বাষ্পীভৱন হৈ পেলে উৰি যায় ওকে আৰু বাষ্পীভৱন সময়ত ই আমাৰ হাতৰ পৰা তাপ শোষণ কৰে আৰু যাৰ ফলত কি হয় আমাৰ হাতখনটো ঠাণ্ডা হৈ যায় ঠিক আছে ঠাণ্ডা লাগে ওকে আৰু এটো মোৰ কোৱেশ্চন ইয়াতে ফিনিশ কৰিলো ভিডিওটো লাষ্ট কোৱেশ্চন মই ইয়াতে প্ৰভাইড কৰিছো যদি আপোনালোকে ভিডিওটো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন প্লিজ সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম জ্যোতি চেনেল প্লিজ সাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল মই ইয়াতে সায়েন্সৰ লগত বেলেগ সাবজেক্টৰ কোৱেশ্চন প্ৰভাইড কৰিছো ক্লাছ 6ৰ আপোনালোকে এক্সাম জ্যোতি ভিজিট কৰিব থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ